আৰু সকলোকে কওঁ বেলেগৰ ভেকুলী গাৰ্লফ্ৰেণ্ডজনীক আনি বেলেগ ভেকুলী বয়ফ্ৰেণ্ডৰ লগত যদি বিয়া দিয়ে ভেকুলী বিয়া দিলেও কিন্তু কেতিয়াও বৰষুণ নপৰিব সেইটো কথা মনত ৰাখিব এৰা যাব নেকি এৰব নেকি ধৰ 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 পুলিচ এৰা পৰিব নেকি সেইটো এতিয়া এনেকৈ থওঁ নেনো যাম মাছ হে যাব নাযায় নাযায় যাব যাব নাযায় ৰে ক'ত লাগছে যাব নাযায় যাব ৰে মই কৈছোঁ না যাব মাছ নগ'ল আমাৰতো এখন মোটামুটি বহুত উন্নতি হৈ আছে চৰকাৰে যিখিনি কৰিছে ভাল কৰিছে আৰু ভাল কৰিব লাগে তেনেহ'লে আমাৰ ওচৰত আকৌ আমাক যিখিনি ধৰ কৃষিত টকাই হওক হেৰি হওক আমি পাই আছোঁ আৰু এই চৰকাৰীও যিখিনি সা সুবিধা হাই গাইজ আজি মই ঘৰত আছোঁ এতিয়া আৰু মই গৈ আছোঁ আমাৰ য'ত মানে ধান ৰুৱে খেতি পথাৰত তো আজি আমাৰ এনে ৰোৱা নাই খেতি মানে কঠীয়া ৰোৱা নাই তো গৈ আছোঁ মানে আজি বৰষুণ পৰিছিল তো আজি নাই তো তথাপিও পথাৰত যাম এবাৰ চাই আহিম ব'লকচোন আজি পথাৰতে আজি এটা সৰু চাই ভিডিঅ' এটা বনাওঁ আৰু প্লিজ আপোনালোকে চাব তো ব'লক এতিয়া পথাৰলৈ আমাৰ এতিয়া ৰোৱা নাই সেই এতেই অলপমান আছে ৰুবা তো এইখিনি ৰোৱা হ'লে শেষ হ'ব আৰু সেই ট্ৰেক্টৰখন যে আছে তাতে অলপমান আছে ৰুব তো সেইখিনি তাত হৈ গৈছে মইতো নাজানোৱে ঘৰত আহিয়ে গম পালোঁ সেইখিনি হৈ গৈছে তো এইখিনিয়ে আছে ইয়াতে চাব ইয়াতে গৈ আছোঁ আৰু এই দাদাহঁতৰ আছে পানীখিনি ভাঙি মই ইটো পাৰ হৈ সেইফালে যাব লাগিব সেই ট্ৰেক্টৰ দুখন যে আছে তাতেও যাব লাগিব ইয়াতেও যাব লাগিব তো অলপমান মই যিহেতু গামোচা পিন্ধি আহিছোঁ মানে এই উৎপলদা হাল মাৰি আছে আমাৰ এতিয়া উৎপলদা কাটি আছে হেৰি আৰু ট্ৰেক্টৰেৰে হাল মাৰি আছে উৎপলদাৰ ওচৰত গৈ আছোঁ মই এতিয়া গাইছ বহুত পানী হৈ গৈছে পানী হোৱাৰ কাৰণে পানীখিনি কাটি দিছে ইয়াতে কালিৰ পাছ কাটি আছে আমাৰ বহুত কৰ্মী মানুহ হয় উৎপলদা দুআষাৰমান আজি মানে আৰু কি ক'ম এই মানে পানী নাই পানী কৰি হাহাকাৰ মানুহ পানী পাই সেনে এখন মৰা মাছে পানী পাব দিছে একদম মানুহ দিন ৰাতি একাকাৰ সেইকাৰণে ৰ'দ পানী নাছে চাই ৰ'দত দেখাত জ্বলি গৈছে এই এখন 2 দিন ধৰি পানী পাই এখন ৰাতি দিনৰ কথা নাই ৰাতিৰ লগিন বিধান হ'ব লাগে ৰাতিপুৱাৰ হাল আলি ৰোৱা একদম চিলিণ্ডাৰ হৈ গৈছে ৰ'দত ৰুব নাপাৰে বিৰাট অসুবিধা আছিলে কাৰণ এই যেতিয়া আমাৰ জলসিঞ্চন আছে সেইটো চৰকাৰী জলসিঞ্চন হয় সেইটো জলসিঞ্চন জলসিঞ্চনটা বেয়া হোৱাতে আমাৰ বহুত অসুবিধা হৈ আছে চৰকাৰ তাতে আমি অফিচত জানালোঁ ডিচিক জানালোঁ আমাৰ এছক জানালোঁ জলসিঞ্চনৰ কিন্তু আমাক এইখিনি সুবিধা কৰি দিয়া নাই আমি তাৰ কাৰণে আমাৰ মাটিখিনি পাছ কৰি গৈছে বহুত মাটি নষ্ট হৈ গ'ল ৰুব পৰা নাই এইকাৰণে এখন চৰকাৰে যদি এই বস্তুখিনি চাই সেনে যদি আৰু মানুহখিনি শ্বেয়াৰ কৰি দিয়ক দি সেনে এই পানীটা যেন আমাক পাব্লিকক দিয়ে তেনেহ'লে আমাৰ গাঁৱৰ আয় উন্নতি এতিয়া ভাল হ'ব আৰু সেইখিনি লৈ সেনে আমি চৰকাৰৰ তাতে আশা কৰি আছোঁ আৰু চব চেনেলতে আমি অলপ যিখিনি ক'ব লাগে কৈছোঁ আৰু এই ইয়াৰ পৰাও আমি জনালোঁ চৰকাৰে যেন এইখিনি হিমন্ত বিশ্ব শৰ্মা বা আমাৰ জলসিঞ্চন মন্ত্ৰী তাহন আমাৰ এইখিনি কাম কৰি দিব লাগে আমি এখন হৰিয়ানত আছোঁ ৰাতিপুৱাৰ পৰা ধৰ ব্যস্ত তাৰে মাজতে আমি এইখিনি কথা যিখিনি ক'লোঁ আৰু এই কথা কিমান আগতে আমাৰ উৎপলদাই গৰুৰে হাল মাৰিছিল কিন্তু এতিয়া গৰু যিহেতু নাই মানে গৰু আছে যদিও মানে আমাৰ পশুবিলাকক অলপ কষ্ট দিবা বেয়া লাগে তো উৎপলদাই এখন ট্ৰেক্টৰ কিনিছে এইখন আমাৰ কমলদাই চলাই আছে তো আজি মোৰ বয়স আজি 41 বছৰ হ'ল মোৰ তাৰমানে মই 8 বছৰ 9 বছৰকৈ হালে পালোঁ বাবাৰ পাছে পালোঁ বাবা যোৱাৰ পিছত মই হাল বাঢ়ি আছোঁ আজি বহুত বুঢ়া মানুহ আমাৰ লগত হাল বাইছে সেইখিনি মানুহ কয় কি তাহাৰ থাকি আমি বেছি হাল পাওঁ নিচিনা তাৰমানে এখন আগতে যদি পাইছে এনেকুৱা ধৰণৰ হাল নাছিল আমাৰতো এখন মোটামুটি বহুত উন্নতি হৈ আছে চৰকাৰে যিখিনি কৰিছে ভাল কৰিছে আৰু ভাল কৰিব লাগে তেনেহ'লে আমাৰ ওচৰত আকৌ আমাক যিখিনি ধৰ কৃষিত টকাই হওক হেৰি হওক আমি পাই আছোঁ আৰু এই চৰকাৰীও যিখিনি সা সুবিধা বিধান দিছে নে চৰকাৰে বিধান দিছিল যদি আমি চৰকাৰৰ বিধানখিনি আমি নলওঁ কিয় আমাৰ চৰকাৰে বিধানটা অলপ দিয়াতে আমাৰ খামখেলি হয় কি বিধানটা কেনেকুৱা বিধান দেই কিন্তু যাৰ বিধানটা দিয়ে সেইটা বিধানটা ভাল নহয় সেই বিধানটা আমি আনলি আমাৰ খেতিখিনি কৰিলে আমাৰ লোকচান হয় এইবাৰ মই আলু ৰুইছিলোঁ মোটামুটি 1 বস্তা আলু ৰুইছিলোঁ চৰকাৰী আলু ৰুই মোৰ বহুত টকা লোকচান এই আলুটা ৰোৱা নাযায় আৰু বিধানটা বহুত ঝামেলা কৰি আছে বিধান চৰকাৰে ভাল দিয়ে যদিও আমি কিন্তু ভাল বিধান নাপাওঁ তাৰ বাবদ যদি পইচা দিয়ে ভাল হয় না তাৰ বাবদ বিধান কিনাই যদি পইচা দিয়ে তেনেহ'লে বহুত ভাল হয় তাৰমানে মানুহে যিখিনি পইচা যেনেকুৱা বিধান লাগে সেনেকুৱা ল'ব এখন একোগিলা জেগাত একোগিলা ধৰণৰ বিধান নহয় এখন তাতে চৰকাৰে যেতিয়া অৰ্ডাৰ দিছে সেই বিধানকে দি দিয়ে আমাৰতো চব মাটিতে সেই ধানটা নহয় আমাৰ কিছুগিলা মাটি বাছি লয় এতিয়া দহা মাটি এনেকুৱা লাগে ভৰি মাটি এনেকুৱা লাগে সেইকাৰণে বিধানটাত আমাৰ অসুবিধা হয় আৰু এই বিধানটা ইমান
সুবিধাজনক নহয়। আমাৰ এখন আছে আৰু ধৰ এসপ্তাহ 10 দিন লাগব আমাৰ ৰোৱাতে। দহা জিলা এখন পানী পাইছে, মানুহৰ টেনশ্যন নাই, মানুহ লাগি আছে দিন ৰাতি। মানুহ চৰকাৰে যদি ৰাইজক এই হালোৱা মানুহক অলপ বহুত সুবিধা দিব লাগে। তাৰমানে কিয় বহুত কাম হৈ আছে। এখন আমাৰ ধানৰ দাম দিছে, ভাল দাম দিছে, পাটাৰৰ দাম দিছে, কিন্তু এখন বস্তুখিনি আৰু যদি ভাল হয় আৰু বেছিকৈ ভাল হয়। আমাৰ যে যেতিয়া য'ত কাম কৰি আছোঁ সেইখিনি বস্তু আমাক চৰকাৰে অলপ আৰু যেতিয়া আমাৰ গ্ৰাম সেৱক আছে, গ্ৰাম সেৱকে আমাক কয় কিছু সহায় সুবিধা দিয়ে, কিন্তু গ্ৰাম সেৱকে আৰু খান যদি আমাৰ পাথাৰৰ দিকে আহে আগুৱাই, তেনেহ'লে আমাৰ আমি নাজানা কামখিনি আৰু শিকিম। কিন্তু গ্ৰাম সেৱকটা অলপ আহাত অলপ প্ৰয়োজন হয়, আহাটা ভাল না, আহাটা ভাল। গ্ৰাম সেৱকটা আহিলে আমাৰ ভাল হয়। আমাৰ ইয়াতে আমাৰ গাঁৱত মানে দুটাকৈ জলসিঞ্চন আছিল, দুটা জলসিঞ্চনে বেয়া হৈ গৈছে। যোৱা বছৰ খৰালি কালত আমাৰ যিটো ধান ৰোৱা হয়, যিবিলাক হাইব্ৰিড ধান হয়, মেচিনৰ পানী দি বা জলসিঞ্চনৰ পানী দি আমি ধান ৰুওঁ, তো সেই ধানখিনি ৰোৱাত সময়ত ভাল হৈ গ'ল। তো ধান ৰোৱাৰ এমাহমান পিছত কি হ'ল, আমাৰ যিকেইটা জলসিঞ্চনৰ মেচিন আছিল, জলসিঞ্চনটো সেইটো আপোনালোকক দেখাই দিম। তো জলসিঞ্চনৰ যিকেইটা মানে মেচিন আছিল, তো মেচিনকেইটা মেচিনৰ কিবা এটা পাৰ্টছ নষ্ট হৈ গ'ল। তো বেয়া হৈ যোৱাৰ ফলত কি আমাৰ যিমানখিনি এই পথাৰখন যিমান ডাঙৰ পথাৰ আছিল, তো গোটেই পথাৰখনৰ মানে ধানখিনি একদম মানে জ্বলি পুৰি যোৱাৰ নিচিনা হৈ গ'ল। তো বেয়া হৈ যিমানখিনি আমাৰ উৎপাদন হ'ব লগা আছিল, তো সিমানখিনি উৎপাদন নহ'ল গৈ। তো লাষ্টত এনেকুৱা কৰা হ'ল, বহুতে বয়ৰিং কৰিল, মেচিন আনি তেনেকৈ ধানখিনি ৰুল। তো আৰু যিহেতু মেচিনবিলাকত আপোনালোকে সকলোৱে জানে পেট্ৰল বা ডিজেল ভৰোৱা হয়, মেক্সিমামতে ডিজেল ভৰোৱা হয়। তো ডিজেল ভৰাই সেনেকৈ ধান ৰুই, তো যিখিনি মানে খৰচ হৈছে তাৰ হিচাপত যিমানখিনি ধান হ'ব লগা আছিলতো নহ'ল। তো ঠিক তেনেকৈ আমাৰ জলসিঞ্চনবিলাক দেখাই দি আছোঁ ইয়াতে আপোনালোকক, যিবিলাক এতিয়া মানে কাৰ্যক্ষম হৈ থকা নাই, মানে কিবা মেচিনৰ পাৰ্টছ বেয়া হৈ গৈছে। তো বৰষুণৰ পানীৰ ওপৰতে নিৰ্ভৰশীল হৈ আছে আমাৰ এই গাঁওখনৰ ৰাইজে। আৰু যি দুটা মেচিন আছিলে, মেচিন দুটা যিহেতু বেয়া হৈছে, তো আপোনালোকক আমাৰ যিখিনি আমাৰ বৰ্তমান চৰকাৰৰ বা চৰকাৰী মানুহ হয় বা বঙাইগাঁও ডিষ্ট্ৰিক্টৰ যি আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত কাম কৰি আছে, তো সেইসকলক কোৱা হ'ল যে প্লিজ পাৰিলে সোনকালে আমাৰ এই সমস্যাটো দূৰ যাতে কৰে। আৰু এতিয়া আমি জলসিঞ্চনবিলাক দেখাম। তো মানুহবিলাক কিমান কষ্ট কৰি ধান ৰুই আছে পানীৰ অভাৱত। আমাৰ ঘৰততো সঁচা কথা কওঁ, আমাৰ ঘৰত আমাৰ মানে দেউতাই কি কৰিল, আমাৰ মামাৰ ঘৰৰ পৰা যিটো হণ্ডা মেচিন কয়, হণ্ডা মেচিনটো গাড়ীত, বেটাৰীৰ গাড়ীত বা পিলপিলিত লৈ আহি সেই পুখুৰীৰ পৰা পানী দি, মানে ওচৰত এটা মানে ডাঙৰ এটা সৰু টাইপৰ পুখুৰী এটা আছে, তো সেই পুখুৰীৰ পৰা পানী দি কি কৰিল, ধানখিনি ৰুল। তো এতিয়া অলপ বৰষুণ পৰিছে, যিখিনি বাকী আছে সেইখিনি ৰুব। তো মানে বহুত কষ্ট হয়, আৰু যিমানখিনি টকা পইচা তাৰ ওপৰত খৰচ হয়, তো সেই হিচাপে আমাৰ উৎপাদন ইমান নহয় ধানখিনিৰ। জলসিঞ্চনৰ এইটো এটা পইণ্ট হয়, য'ৰ পৰা নেকি আপোনালোকৰ জলসিঞ্চন এনেকুৱা বহুতকেইটা আছে, এনেকুৱা পইণ্ট আছে, ইয়াতে আছে, সেই আগত আছে, এনেকৈ বহুতকেইটা আছে। তো ইয়াৰ পৰা পানী ওলায় যেতিয়া মেচিনটো ষ্টাৰ্ট দিয়ে জলসিঞ্চনৰ পৰা। তো ইয়াতে যিমানকেইটা ইয়াত এনেকুৱা পইণ্ট আছে, পইণ্টৰ পৰা পানী ওলায়। তো এতিয়া যিহেতু বেয়া হৈ আছে, এইটো জলসিঞ্চনৰ পানী ওলোৱা পইণ্ট হয়, যিহেতু এইটো বেয়া হৈ আছে, গতিকে ইয়াৰ পৰা পানী নোলায়। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। এতিয়া যাওঁ আমি মানে যেনেকুৱা পথাৰত আহিছিলোঁ, তো এতিয়া ইমান অভ্যাসটো কমি গ'ল। তো সেইকাৰণে কি হৈছে, মানে ভৰিবিলাক ইমান পিছল হৈ গৈছে। তো অলপমান মানে যেতিয়া আগতে যিটো গতিত মানে এইবিলাকত খোজ কাঢ়িছিলোঁ, তো এতিয়া খোজ কঢ়াৰ গতি বেগটোৱে কমি গৈছে তেনেকুৱা, আৰু অভ্যাসটো নায়েই। আজি অলপমান খোজ কঢ়াৰ কাৰণে হয়তো ৰাতি ভৰিৰ বিষ উঠিব পাৰে, মানে তেনেকুৱা আৰু নুঠে যেনিবা, ইমানখিনি কষ্ট কৰোঁ আমি। অলপ ভাগৰ লাগছে, যাই আছোঁ। আপোনালোকে দেখা পাইছিল আগতে যেতিয়া আমি ৰাতিপুৱা টোপনিৰ পৰা উঠোঁ, তো উঠিয়ে কি হয় আমাৰ মানে যিখিনি মানে হাল বাব লাগে আৰু পথাৰত, তো হাল বোৱাৰ কাৰণে কি হয়, কি কয়, গৰুখিনি মানে হালোৱা গৰু, নাঙল জোঙাল, মৈ বুলি কয় যে, চব বস্তু লৈ সেনা ঘাৰতকৈ লয়, আৰু গৰুকেইটা আগে আগে আহে, আৰু ওপৰত এটা জাপি, বৰষুণ পৰিলে বা ৰ'দৰ কাৰণে জাপি এটা লয়। তো আজিকালি এনেকুৱা হৈছে, তো সেইবিলাকৰ প্ৰয়োজন নাই। তো এনেকুৱা হৈছে, মইতো যিখিনি মানে ভাবোঁ আৰু আজি যি সৰু সৰু ল'ৰাবিলাক আছে, আমাতকৈ মানে
শেষ মানে আমাতকৈ পিছৰ জেনেৰেশ্যনৰ ল'ৰা বহুতে নাঙল জোঙাল মৈ এইবিলাক চিনিয়ে নাপায় বা তাৰ ব্যৱহাৰ যদিও কিছুমানে চিনি পায় কিন্তু তাৰ ব্যৱহাৰটো কেনেকৈ কৰিছিল তো সেইটো নাজানে আৰু গৰুৰে হাল বোৱাটো একেবাৰে মানে বৰ্তমান নাই বুলিয়ে ক'ব পাৰি আৰু ভালেই হৈছে যেনিবা উন্নতি প্ৰযুক্তিবিদ্যাৰে আমিও আগবাঢ়ি যাব লাগিব এইটো গৰাই মাছ লাগছে এটা এৰা যাব নেকি এৰব নেকি ধৰ এৰা পৰব নেকি হাইট মানে এতিয়া এনেকৈ থওঁ নেনো যাম মাছ হে যাব নাযায় যাব নাযায় ৰে ক'ত লাগছে চা এই যাব নাযায় যাব ৰে মই কৈছিলা যাব এই মাছটো গ'ল জাল পাতোৱাৰ এটা নিয়ম এটা আছে যেতিয়া মানে খেতল পানী হয় মানে যেতিয়া বৰষুণ পৰিলে মানে যিটো খোলা পানী হয় সেই খোলা পানীত মাছটা মুঠেও নাথাকে এতিয়া বৰষুণ পানী পায় বৰষুণৰ পানীটো নতুন পানী হিচাপে সিহঁতে মানে কি সেই নতুন পানীৰ ফালে গুচি যায় য'ত মানে ফটফটীয়া পানী হৈ থাকে তো তাত যদি আপুনি সেই খোলা পানী যদি জালখন পাতায় তো মোৰ মতে কেৰাহীটো চুলাৰ পৰা বা চৌকাৰ পৰা নামাই থোৱাই ভাল বেং লাগছে বেং ভেকুলী কোন ঠাই চাং পালাল নেকি পালাই পালাল বহুত ডাঙৰ এটা মাছ লাগছে কি মাছ লাগছে চেং মাছ এতিয়া কৈ মাথা আগৰে চিং মাছ নেকি চেং মাছ আগতে লাগছে নেকি ৰাতিপুৱাই লাগা এতিয়া নহয় ৰাতিপুৱা এই পাৰছোঁ কিবা বেলা হোৱা চেং মাছ লাগছে ইয়াত কিমান আছিল 25 না 20 25 না নাই একটাই লাগছে মাত্র নাইরে মাছ গোটেই মৰি চাফা হৈছে না আগতে এটা মাছছে মাত্র শামুক লাগছিল শামুক এই গাইছ এটা গৰাই মাছ লাগছে গৰাই মাছ ধৰ এটা নহয় এটা হেৰি এটা মৰছে কিজানি না ধৰ এটা গৰাই মাছ লাগছে আৰু তো গাইছ আমাৰ যিবিলাক পুঠি খলিহনা মাছ কৈ মাছৰ নহয় যেনিবা পুঠি খলিহনা মাছখিনি সোনকালে মৰি যায় এই যিটো বৰষুণ পৰা নাছিল বা পানী নাছিল সেই সময়ততো মাছবিলাক চব মৰি গৈছে আৰু যিমান মাছ আছিল তো সেইফালে পিটনি আছে না পিটনিৰ ফালে গুচি গৈছে চব মাছ তো আহিব মাছবিলাক যেতিয়া ধান ৰোৱাৰ পিছতো এইবিলাকত ধানৰ আলিৰ মাজে না তেতিয়া মাছ পোৱা যায় এইটো এটা গৰাই মাছ লাগছে মৰছে নেকি এই জিন্দা আছে গাইছ চাক মাছ লাগিছে এটা গৰাই মাছ পুঠিও নাই খলিহনাও নাই ধৰিম নেকি মই গৰাই চব এইটো মজা টাটকা তাজা মাছ বঢ়িয়া আৰু লাগিব না এইটা গাইছ আৰু এটা গৰাই মাছ লাগছে আৰু এটা মৰছে নেকি এইটো মৰিছে মানে গৰাই মাছটো লগাৰ পিছত ধৰফৰাই থাকে এতিয়া ধৰফৰাই থাকাতে নিজে কষ্ট কৰাৰ পিছত নিজে মৰি যায় কেইটা হ'ল 3টা হ'ল না 4টা হ'ল 3টা চেংটা মিলাই 4টা কেইখন পাৰিছে জাল লাম্বি আছে দুখন জালে বহুত লম্বা গেল মাছ এটা গেল জেপি মাৰ হ'ল অৱশ্যে 20 জাল হ'ল লাগিল হয় এইগিলা হেৰি চব এইগিলা গুচাই দিলে লাগব তোৰ এইটো আৰু এটা লাগছে গাইছ আৰু এটা গৰাই কৈছোঁ না মাছ লাগব ইয়াতে মাছ লাগিবই পাৰবা জানিব লাগবতো পাৰবা জানিব লাগিব ৰামকুৰে ক'ত পাৰিছে যাতে জাল সি আহিছে কিমানটা ইমান দূৰত পাৰালে অলপ ভাল জেগাত পাৰালে লাগে মাছ লাগব কিজানি আৰু লাগব বহুত ঐ এইটো ভিডিঅ'টা কৰাই আছে মাৰ এটা মাছৰ ভৰিত লাগছে ৰ গাইছ এটা এই উল্টা হৈছে এনেকৈ ধৰ সেনেকৈ ধৰ গাইছ মই এটা ভৰিত মাছ লাগছে ৰ আছে গাছ এটা ভৰিত মাছ লাগিছিল কি মাছ বা এইটা চা ভালকে এইটা গাছ মাছ এটা এইটো চাপ কি মাছ এটা গৰাই মাছ ভৰিত মাছটো পৰিছিল তো মাছটো ধৰিলোঁ দেখিছা সৰু হয় বেছি ডাঙৰ নহয় এইটো যাব নোৱাৰিবা বহুত দিন পিছত হাস্তাই মাছ ধৰা নাছিলোঁ তো ভৰিত পৰিল একদম সৰু চাওক এইটো গৰাই মাছটো এটা মাছ ধৰিলোঁ বহুত দিন পিছত
গামোচা পিন্ধি আহিছিলোঁ মই তো গাইছ দেখিছা গৰাই মাছ এটা হ'ল টোটেল ছয়টা মাছ লাগছে যিহেতু মাছ বহুত পৰি গৈছে কালি ইয়াৰ আগতে কিমানমান মাছ চা বহুত পাইছোঁ হা বহুত কিমান মোটামুটি 3 বাৰমান লাগছে দুটা জাল দোকান আজি ৰাতি লাগছে নেকি মাছ অঁ কিমানমান যোৱা ৰাতি ভাল লাগছে আধা কেজি বেছি লাগছে 3 বাৰমান লাগছে কি মাছ লাগছে ৰাতিবেলা কিবা মাছবিলাক কিবা এই ফালে তোৰ কই মাছ লাগছে শিঙি মাছ লাগছে গৰৈ লাগছে পুঠি লাগছে মানে চব মিছালা আৰু চব মিক্স আছে গৰাই মাছ পুঠি মাছ শিঙি মাছ মানে জাল পতা হৈছিল তাতে মাছ ঠাচ ধৰিলোঁ আৰু হ'ল কি কয় খেতিতো আহিলোঁ তো চাওক আজিকালি মানে বৰষুণ খুব কম হৈ গৈছে বৰষুণ কম পৰে আগতে যে বহুত ডাঙৰ বানপানী হৈছিল এতিয়া বানপানীও নহয় আৰু পানী কম পৰাৰ মেইন কাৰণটো কি সেইটো নাজানো কিন্তু আগতে এনেকুৱা মানুহ বৰষুণ নপৰিলে ভেকুলী বিয়া দিছিল তো ভেকুলী বিয়া দিয়া এটা মেইন কাৰণটো কিছু ভেকুলী বিয়া দিলেও এতিয়া মানে বৰষুণ নপৰে তো নপৰাৰ কাৰণটো হ'ল আপোনালোকে কি কৰে যে ভেকুলী দুটা ক'ৰবাৰ পৰা ধৰি আনি বিয়া দিয়ে তো কোনজনী ভেকুলীৰ মানে হয়তো বেলেগ গাৰ্লফ্ৰেণ্ড থকা ভাল এজন গাৰ্লফ্ৰেণ্ড থকা মানে ভেকুলী এজনক আনি বেলেগ এজনীৰ গাৰ্লফ্ৰেণ্ডক আনি যদি ভেকুলী এজনীৰ লগত যদি বিয়া দিয়ে তো বৰষুণ পৰিব নেকি তো সিহঁতে এনেই তাহাঁতৰ মনত ঠিক নাই তো তাহাঁতে আৰু ক'ত ফুৰিব যাব পানীত তো পানীত ফুৰিব যাব বৰষুণ বিচাৰিব তেতিয়াহে বৰষুণ আহে তো আমি বেলেগৰ গাৰ্লফ্ৰেণ্ড ভেকুলী এজনীক আনি বেলেগৰ বয়ফ্ৰেণ্ড ভেকুলী এজনীক আনি আমি বিয়া দিম তো এনেকৈ বিয়া দিলে বৰষুণ পৰিব নেকি নপৰে তো আমি চাব লাগিব কোনজনী কাৰ গাৰ্লফ্ৰেণ্ড হয় আৰু কোনজন কাৰ বয়ফ্ৰেণ্ড হয় তো যদি একে গাৰ্লফ্ৰেণ্ড আৰু বয়ফ্ৰেণ্ডক আনিহে তাহাঁতৰ মাজত যদি আমি বিয়া দিওঁ তেতিয়াহে বৰষুণ পৰিব তো এনে মজাক আছিল এইটো জমনি কৰা আছিল তো ভিডিঅ'টো আজি চাব কমপ্লিট আৰু লাগিলে আজি শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু সন্ধিয়া লাইভত আহিম গোটেই আহিব কাক আজি উইকলি চেলেঞ্জৰ হেৰি লাগে ষ্টাৰ লাগিব ফলোৱাৰ্ছ লাগে তো আহিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব তো চাব আৰু মোৰ আজি ভিডিঅ'টো চাব আৰু সকলোকে কওঁ বেলেগৰ ভেকুলী গাৰ্লফ্ৰেণ্ডজনীক আনি বেলেগ ভেকুলী বয়ফ্ৰেণ্ডৰ লগত যদি বিয়া দিয়ে ভেকুলী বিয়া দিলেও কিন্তু কেতিয়াও বৰষুণ নপৰিব সেইটো কথা মনত ৰাখিব তো বাই বাই গাইছ আজিৰ ভিডিঅ'টোত